আধ্যাত্মিক নিয়মৰ মাজেৰে শিশুক সংস্কাৰমুখী কৰি একোজন দেশৰ সুনাগৰিক গঢ়াই একমাত্ৰ লক্ষ্য শ্ৰীমন্ত শংকৰদেৱ সংঘৰ। নলবাৰীত শিশু কল্যাণ দিৱস উদযাপন। শ্ৰীমন্ত শংকৰদেৱ সংঘ নলবাৰী জিলা শিশু আই মাতৃ কল্যাণ শাখা সমিতিৰ উদ্যোগত আৰু দক্ষিণ নলবাৰী মিলন প্ৰাথমিক শাখাৰ সহযোগিতাত জিলা শাখাৰ নামঘৰত শ্ৰীকৃষ্ণৰ জন্মাষ্টমী উপলক্ষে শিশু কল্যাণ দিৱস উদযাপন কৰে। ৰাতিপুৱা নাম প্ৰসংগৰে অনুষ্ঠান আৰম্ভ কৰে শ্ৰীমন্ত শংকৰদেৱ সংঘ নলবাৰী জিলা শিশু আই মাতৃ কল্যাণ শাখা সমিতিৰ সম্পাদিকা ৰীতা ডেকাই। ইয়াৰ পাছত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ শৰণ সদস্য ৰবিৰাম নাথে শিশুসকলৰ মাজত গুৰু পৰিচয় কৰাই দিয়ে। লগতে শিশু কল্যাণ দিৱস উপলক্ষে শিশুসকলৰ মাজত অন্তৰংগ আলাপ মনোৰঞ্জন আঁতৰ কৰি আলোক গলৈ সদায় সঁচাত থাকিবলৈ মনক দিয়া বল আমাৰ হিয়াত জলক তোমাৰ জ্যোতি জন্ম। নৃত্য প্ৰতিযোগিতা, থিয় নাম ইত্যাদি প্ৰদৰ্শন আৰু শিশু আই মাতৃ কল্যাণ শাখা সমিতিৰ সভাপতি দীপালী তালুকদাৰৰ পৰিচালনাত এভাগী আলোচনা চক্ৰ অনুষ্ঠিত কৰে। আলোচনা চক্ৰ উদ্বোধন কৰে নলবাৰী জিলা শাখাৰ সম্পাদক কৰ্ণধৰ বৰ্মনে আৰু মুখ্য অতিথি হিচাপে উপস্থিত থাকে শিশু আই মাতৃৰ প্ৰাক্তন কেন্দ্ৰীয় সদস্য সবিতা কলিতা। শিশু কল্যাণ দিৱসৰ লগত সংগতি ৰাখি নামঘৰৰ চৌহদত ব্যৱসায় প্ৰতিষ্ঠানৰ বাবে 3টা ঘৰ আনুষ্ঠানিকভাৱে উদ্বোধন কৰে শৰণ সদস্য ৰবিৰাম নাথ, বৈকুণ্ঠ কলিতা আৰু নলবাৰী জিলা শাখাৰ উপদেষ্টা অৰবিন্দ দাসে। আমাৰ লোকগীততো এই কথা কৈছে। আপুনি বা মই বিচাৰি দিব নালাগে। সেই কথাখিনি যদি আপোনালোকে অকণমান ভাবে যে আমাৰ কলিতা সাধু সংঘ অনুসৰণ প্ৰবল কীৰ্তনৰ পৰা পৰিসৰৰ পাখণ্ড আছে। আজিৰ এই আজি আমাৰ জন্মাষ্টমী চবেই চব গাঁৱতে হৈছে, চব প্ৰাথমিকতে হৈছে, নিজৰ নিজৰ ঘৰটো আপোনালোকে সদায় আগবঢ়াইছে। তথাপিতো শিশুসকলৰ মনৰ বিকাশ প্ৰকাশ কৰি আছে আমাৰ পৰা আৰু নিশ্চয়
নিশ্চয় সিহঁতি জলপান দি পৰিচয় সফলভাৱে আমি অনুমান কৰিছোঁ কাৰণ শংকৰ পৰম ভক্তিভাজন বান্ধৱ ভাই মাতৃ সমস্ত আজি এটা অতি শুভ দিন ভগৱান শ্ৰীকৃষ্ণৰ এই জন্ম জয়ন্তী উৎসৱ ভাগি গোটেই ভাৰতবৰ্ষৰ লগতে আমাৰ অসমতো আমাৰ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ মজিয়াত বিভিন্ন প্ৰান্তত উদযাপিত হৈ আছে আৰু আজিৰ এই দিনটোত আমি নলবাৰী জিলা শাখাই শিশু কল্যাণ দিৱস হিচাপে আমি পালন কৰিছোঁ আৰু এই অনুষ্ঠান ভাগিত আমাৰ শিশু আই মাতৃ কল্যাণ শাখা সমিতিয়ে আগভাগ লৈছে আৰু দক্ষিণ নলবাৰী প্ৰাথমিক শাখাটি মিলন প্ৰাথমিক শাখাটিয়ে আমাৰ লগত সহযোগিতা কৰিছে আৰু জিলা নামঘৰত আমি ৰাতিপুৱাৰে পৰা এই অনুষ্ঠান ভাগি কৰি আছোঁ প্ৰথমতে আমি নাম প্ৰসংগৰে অনুষ্ঠান ভাগি আৰম্ভ কৰিছোঁ আৰু ইয়াৰ পিছত আমাৰ গুৰু পৰিচয় কৰাই দিছে প্ৰায় 50ৰ উৰ্ধক আমাৰ শিশুসকলক গুৰু পৰিচয় কৰাইছে আমাৰ সন্মানীয় শৰণাধ্যক্ষ ৰবিৰাম নাথ বাপজনাই ইয়াৰ পৰৱৰ্তী সময়ত নলবাৰী জিলা নামঘৰৰ সন্মুখত সাজি ওলোৱা 3টা ৰুম আমি আজি ব্যৱসায়ৰ কাৰণে আমি মুকলি কৰি দিছোঁ আমি ভাড়া দিছোঁ নলবাৰী জিলা শাখাই ইয়াৰ পৰা আমি এটা নলবাৰী জিলা শাখাই পুঁজিও পাম আজিৰ এই শুভ মুহূৰ্তত আমি এই 3টা ৰুম আমি আজি উদ্বোধন কৰিছোঁ উদ্বোধন কৰাইছে আমাৰ 2 শৰণ সদস্য সন্মানীয় ৰবিৰাম নাথ বাপজনা সন্মানীয় আমাৰ বৈকুণ্ঠ কলিতা বাপজনা আৰু আমাৰ জিলা শাখাৰ প্ৰাক্তন সভাপতি প্ৰাক্তন মূলৰ সদস্য আৰু বৰ্তমানৰ উপদেষ্টা নলবাৰী জিলা শাখাৰ সন্মানীয় অৰবিন্দ ৰাজ বাপজনাই তেখেতসকলৰ এই অনুষ্ঠানৰ পিছত এতিয়া আমাৰ শিশুসকলৰ বিভিন্ন অনুষ্ঠান আমাৰ ইয়াতে হৈ আছে বিভিন্ন অঞ্চলৰ পৰা শিশুসকল আহি আমাৰ ইয়াতে সমবেত হৈছেহি তেওঁলোকে দিহানাম থিয়নাম আদি কৰি বিভিন্ন ধৰণৰ নাম তেখেতসকলে পৰিৱেশন কৰিব আমি আটাইকে ধন্যবাদ জ্ঞাপন কৰিছোঁ আমি আশা ৰাখিছোঁ সমস্ত বাপ-ভাইসকলৰ সহযোগিতা আৰু আশীৰ্বাদ আমি পাম যাতে জিলা শাখাই আগবাঢ়ি যাব পাৰে জিলা শাখাৰ বাপ বান্ধৱ ভাই মাতৃসকলে আগবাঢ়ি যাব পাৰে আৰু আমাৰ শিশুসকলে যাতে ভৱিষ্যতৰ দিনত গুৰুজনাৰ আদৰ্শখিনি প্ৰচাৰ প্ৰসাৰত ব্ৰতী হৈ তেওঁলোকে নিজৰ কৰ্মত যাতে আগবাঢ়ি যাব পাৰে তাৰকে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাই আজিৰ এই শুভ দিনত আটাইলৈকে শুভেচ্ছা জ্ঞাপন কৰি আমি শুভেচ্ছা জ্ঞাপন কৰিছোঁ নলবাৰী জিলা শাখাৰ তৰফৰ পৰা কৃষ্ণ জয় গুৰু শংকৰ নলবাৰীৰ পৰা মনোজ ডেকাৰ ৰিপৰ্ট ইত্যাদি A to Z